of Gov Shikshan Mahavidyalaya Nagaon and at present academic advisor of Hamek Rural College of Education. মই ইতিমধ্যে আপোনালোকক লগত গতিশীল পাঠ্যক্ৰমৰ ভাগবিলাকৰ কথা আলোচনা কৰিছিলোঁ আৰু তাত আমি 5টা ভাগৰ ওপৰত আলোচনা কৰিছিলোঁ। মই আশা ৰাখিছোঁ সেই 5টা ভাগ আপোনালোকৰ মনত আছে। আজি আমি ক'ব বিচাৰিছোঁ অন্য কেইটামান ভাগৰ কথা, যিকেইটা ভাগ শিক্ষাৰ লক্ষ্য, উদ্দেশ্য আৰু শিক্ষাদানৰ পদ্ধতিক বেছ কৰি বনোৱা যায়। শিক্ষাৰ লক্ষ্য, উদ্দেশ্য আৰু শিক্ষাদানৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা পাঠ্যক্ৰমৰ ভাগকেইটা হ'ল নমনীয় আৰু অনমনীয় পাঠ্যক্ৰম, অৰ্থাৎ ফ্লেক্সিবল এণ্ড ৰিজিড কাৰিকুলাম, আৰু সহ সম্বন্ধিত পাঠ্যক্ৰম অৰ্থাৎ কোৰিলেটেড পাঠ্যক্ৰম। এতিয়া প্ৰথমতে ক'ব খুজিছোঁ নমনীয় আৰু অনমনীয় পাঠ্যক্ৰম, ফ্লেক্সিবল এণ্ড ৰিজিড কাৰিকুলাম। এতিয়া চাওক, ইতিমধ্যে আমি ৰিজিড বা ফ্লেক্সিবল গতিশীল পাঠ্যক্ৰমৰ কথা আমি ইতিমধ্যে কৈছোঁ, তাৰ ভাগবিলাকো আলোচনা কৰিছোঁ। তাত আমি কৈছোঁ যে পাঠ্যক্ৰমবিলাক কেতিয়াও ৰিজিড হ'ব নালাগে, অৰ্থাৎ একেধৰণেৰে গৈ থাকিব নালাগে। সমাজ, ছাত্ৰ ছাত্ৰীৰ বয়স, ছাত্ৰ ছাত্ৰীয়ে আশা কৰা যি ধৰণৰ পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে যি ধৰণে ডিমাণ্ড দিছে সেই ধৰণৰ পাঠ্যক্ৰমবিলাক হ'ব লাগে। আৰু সেইবিলাকক কৈছিলোঁ যে আমি গতিশীলতা হ'লেহে পাঠ্যক্ৰমখন আচলতে ছাত্ৰ ছাত্ৰীৰ উপযোগী হয়। এতিয়া ৰিজিড বুলি কওঁতে কি হৈছে যে একেখিনি কথাকে বছৰ বছৰ ধৰি শিকাই থাকে, যাৰ ফলত কি হৈছে যে ছাত্ৰ ছাত্ৰীয়ে সেই ৰিজিড কথাখিনি একেখিনি কথাকে কৰি কৰি গৈ গৈ তাৰ পৰা বেলেগ ধৰণৰ কথা নিশিকে, মাত্ৰ বিশ্ববিদ্যালয় বা বৰ্ডৰ পৰা এটা ডিগ্ৰী গ্ৰহণ কৰি জনসাধাৰণৰ মাজত নিজৰ এটা প্ৰতিষ্ঠা কৰিব। তাৰ ফলত কিন্তু বেলেগ ধৰণৰ কথা কিছুমান শিকিব নোৱাৰে। এতিয়া সেই ধৰণৰ পাঠ্যক্ৰমৰ কিছু ত্ৰুটি আছে, কিন্তু গতিশীল পাঠ্যক্ৰম কি হৈছে যে যিহেতু সমাজে ডিমাণ্ড দিছে সেইমতেৰে পাঠ্যক্ৰমখন সলনি হৈছে। এতিয়া আপোনালোকে নিজে চাওক, আগতে ক্লাছ 9-10ৰ পাঠ্যক্ৰমবিলাক কেনেধৰণৰ আছিলে, হায়াৰ ছেকেণ্ডেৰী পাঠ্যক্ৰমবিলাক কেনেধৰণৰ আছিলে আৰু বৰ্তমান কেনেধৰণৰ হৈছে। তাতে আপোনাৰ চাওক যে আগৰখিনি আছিল বেলেগ ধৰণৰ, এতিয়া হৈছে বেলেগ ধৰণৰ। তাৰমানে যদি আমি গতিশীল পাঠ্যক্ৰম লওঁ তেতিয়াহে আমি সলাব পাৰিম, কিন্তু ৰিজিড হ'লে আমাৰ কি হ'ব যে আমি একেধৰণে যাব লাগিব। একেধৰণে যোৱাৰ ফলত আমাৰ পাঠ্যক্ৰমবিলাকৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ অনীহা আহিব, শিকাৰ আগ্ৰহটো কমি যাব। মাত্ৰ কি হ'ব যে এইটো কুৱেশ্যন পৰীক্ষাত আহিব, এইটো কুৱেশ্যন মুখস্থ কৰিছে লিখিছে, এইটো আহিব বুলি ভাবি লৈছে, আহিছে লিখিছে, বহুত বহুত নম্বৰ আছে, তাৰ পৰা নম্বৰবিলাকৰ ক্ষেত্ৰতো সাদৃশ্য দেখা নাযাব। মানে ধৰক মই এইটো ক'ব খুজিছোঁ যে এক্সামিনাৰ ভেৰি কৰিব, মই যিটো নম্বৰ দিছোঁ অন্য এজনে একেটা নম্বৰ নিদিব পাৰে। তেনেধৰণেৰে কোনোবা ভাল ল'ৰা ছোৱালীয়ে হয়তো ভাল ধৰণে ৰিজাল্ট কৰি সমাজত প্ৰতিষ্ঠা কৰিছে, কিন্তু তেওঁৰ বহুতখিনি ক্ষেত্ৰত নলেজটো গেইন হোৱা নাই। গতিকে আমি কি কৰিছোঁ যে ৰিজিড কাৰিকুলামৰ ক্ষেত্ৰত আমি যিখিনি কথা কৈছোঁ তাৰ সম্পূৰ্ণভাৱে বিপৰীত আমি প্ৰতিক্ৰিয়া দেখি আছোঁ আমাৰ ফ্লেক্সিবল কাৰিকুলামত। ক্লিয়াৰ ষ্টুডেণ্ট? এইবাৰ চাওঁ আমি কি কৈছোঁ যে আমি 2 নম্বৰ কথা এটা কৈছিলোঁ, সহ সম্বন্ধিত পাঠ্যক্ৰম। এতিয়া এই যিটো সহ সম্বন্ধিত পাঠ্যক্ৰম, কোৰিলেটেড পাঠ্যক্ৰম, এই পাঠ্যক্ৰমখনত কি হৈছে যে বিষয়বস্তুখিনি সামৰি লোৱাৰ উপৰিও কি হৈছে তাৰ লগতে ক্ৰিয়াকলাপ বা অন্যান্য যিবিলাক আমি বিভিন্ন ধৰণৰ কথা আগৰ ক্লাছটোত আমি আলোচনা কৰিছিলোঁ, এই গোটেই কথাখিনি তাত সামৰি লৈছে। সামৰি লোৱাৰ ফলত কি হৈছে ছাত্ৰ ছাত্ৰীৰ বুজিবলৈ সুবিধা হৈছে। ছাত্ৰ ছাত্ৰীয়ে অকল একঘেৰীয়া পাঠ্যক্ৰম এখন পোৱা নাই, তাত বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ নিজস্ব কিছুমান কাম তাত কৰাৰ সুবিধা পাইছে। কাৰণ ছাত্ৰ ছাত্ৰী কি হয়, অভিজ্ঞতাবিলাক সলনি হৈ থাকে আৰু তেওঁলোকৰ বিকাশবিলাকৰো পৰিৱৰ্তন হয়। গতিকে বিভিন্ন ধৰণৰ পৰিৱৰ্তিত অভিজ্ঞতা বা বিভিন্ন ধৰণৰ পৰিৱৰ্তিত বিকাশৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে যিবিলাক ক্ৰিয়াকলাপ পাৰে, তেওঁলোকৰ যিবিলাক কাৰ্য, এই সকলোখিনি কাৰ্য তাৰ লগত সোমাই বিষয়বস্তুখিনি শিকাৰ এটা বেছি সুবিধা হয়। তাৰমানে এনেধৰণৰ পাঠ্যক্ৰমবিলাক অকল ক্লাছৰুমৰ ভিতৰতে আবদ্ধ হৈ নাথাকে। ক্লাছৰুমৰ 4 বেৰৰ পৰা এই পাঠ্যক্ৰমখন বাহিৰলৈ ওলাই যায়। বাহিৰৰ পৰাও তেওঁলোকে বিভিন্ন ধৰণৰ কথা আহৰণ কৰে
আৰু গোটেইখিনি একেলগে লৈ পাঠ্যক্ৰমখন আগবাঢ়ি যায় আপোনালোকে নিজেই দেখিছে বিএডৰ পাঠ্যক্ৰমখনত কিমানখিনি কোৰিলেশ্যন ৰাখিছে কোৰিলেটেড পাঠ্যক্ৰম কাৰণ তাত আপোনালোকে বিভিন্ন ধৰণৰ শিতানৰ পৰা কথাবোৰ শিকি লৈ আপোনালোকে সেই পাঠ্যক্ৰমখন সম্পূৰ্ণ কৰিছে ক্লিয়াৰ ষ্টুডেণ্ট এতিয়া আমি শিক্ষাৰ লক্ষ্য উদ্দেশ্য বা শিক্ষাদানৰ পদ্ধতিৰ ওপৰত যি ভাগ দুটা আছিল এই ভাগ দুটা আমি আলোচনা কৰিলো আৰু শেষত মাত্ৰ আমি পাঠ্যক্ৰমৰ যেটো কাৰ্য সেই কাৰ্যৰ কথা অকনমান আলোচনা কৰিব কৈছো এটা পাঠ্যক্ৰমৰ কাৰ্য বুলি কওঁতে আসলতে আমি জানো যে এখন পাঠ্যক্ৰমে এটা শিক্ষাবৰ্ষ বা এখন নিয়াৰিকৈ যোৱা যেটো ৰাস্তা শিক্ষাদানৰ যেটো ৰাস্তা সেই ৰাস্তাটোত যথেষ্ট সহায় কৰে কাৰণ পাঠ্যক্ৰমে দিশ নিৰ্ণয় কৰে কোনখিনিৰ পৰা কোনখিনিলৈকে পঢ়িব কি কথা শিকিব লাগে এই গোটেই কথাখিনি আমাৰ পাঠ্যক্ৰমখনে দেখুৱাই থাকে আৰু পাঠ্যক্ৰমে দেখুৱাই থকা ধৰণে শিক্ষকজনে পাঠ্যক্ৰমখন চলাই দিয়ে আনহাতে পাঠ্যক্ৰমে মূল্যায়নত সহায় কৰে মানে মূল্যায়ন মানে আমি কিমানৰ পৰা কিমানলৈকে কোৱেশ্চন পেপাৰখন কাটিব লাগিব কোনখিনিলৈকে আমি কাটিম কোনো তাৰ নিৰ্দিষ্টতা নহকে নহয় তাৰ নিৰ্দিষ্টতা থাকে যে আমি 3টা ইউনিট কাটিম আমি 5টা ইউনিট কাটিম সেই 5টা ইউনিটনো কি সেই পাঠ্যক্ৰমখনত দিয়া থাকে গতিকে পাঠ্যক্ৰমখনে কি কৰিছে যে আমাৰ যেটো মূল্যায়ন ব্যৱস্থা সেই মূল্যায়ন ব্যৱস্থা সহায় কৰিছে এই পাঠ্যক্ৰমখনে আৰু এটা কথা কৰিছে যে পৰোক্ষভাৱে আমাৰ যিবিলাক কৰ্মপদ্ধতি আছে বা আমাৰ যিবিলাক শিক্ষণ সঁজুলি লাগে বা যেটো শিক্ষাদানৰ ব্যৱস্থা মানে শিক্ষাদানৰ ব্যৱস্থা বুলি কওঁতে শিক্ষাদানৰ যিবিলাক পদ্ধতি এই গোটেই কথাখিনি কিন্তু তাত পাঠ্যক্ৰমখনে দেখুৱাই আছে পাঠ্যক্ৰমখনে কৈ দিয়া নাই যে আপুনি এটো শিক্ষা পদ্ধতি লওক কিন্তু পাঠ্যক্ৰমখনৰ পৰা সেই বস্তুটো আপুনি উলিয়াই পেলাব পাৰে গতিকে এটো হল পাঠ্যক্ৰমৰ কাৰ্য পাঠ্যক্ৰমে দিছে কাৰণে আপুনি ল'ব পাৰিছে পাঠ্যক্ৰম যেহেতু সুশৃংখলিত ৰূপত যায় গতিকে কি হৈ যায় সেই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ ছাত্ৰী কি হৈছে সচেতন হয় আৰু সচেতন হোৱাৰ ফলত তেওঁলোকে কিছু যেটো নিয়মানুৱৰ্তিতা মানে পাঠ্যক্ৰমখনৰ ওপৰত মানিবলগীয়া যিখিনি নিয়ম এই নিয়মখিনি তেওঁলোকে গ্ৰহণ কৰে আৰু যাৰ ফলত কি হৈছে ছাত্ৰ ছাত্ৰীবিলাক কিছু ডিসিপ্লিন হ'বলৈ সুবিধা পাইছে গতিকে এই ডিসিপ্লিন হোৱাৰ সুবিধাটো কিন্তু পাঠ্যক্ৰমখনে দেখুৱাই আছে আমি আসলতে ধৰিব নোৱাৰো যে পাঠ্যক্ৰমখনে আমাক কিমান বিভিন্ন ধৰণৰ দিশত সহায় কৰে আমি পাঠ্যক্ৰমখন নহলে আমি শিক্ষা ব্যৱস্থা ক'ৰ পৰা গ্ৰহণ কৰি আছো আসলতে আমি আগতে কৈছো যে শিক্ষা ব্যৱস্থা বেছ কৰিছে পাঠ্যক্ৰমৰ ওপৰত পাঠ্যক্ৰমত বেছ হৈ আছে পাঠ্যসূচী হেতু বেলেগ কথা কিন্তু এই পাঠ্যক্ৰমে আমাক সকলো দিশত আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন ধৰণেৰে সহায় কৰিছে গতিকে মই আশা ৰাখিম মাই ডিয়াৰ ষ্টুডেণ্টছ এই পাঠ্যক্ৰমৰ বিভিন্ন সহায়বিলাকেই হল পাঠ্যক্ৰমৰ কাৰ্য আমি এই পাঠ্যক্ৰমৰ কাৰ্যৰ ওপৰত থুলমূলকৈ ইমানখিনি আলোচনা কৰিলো আৰু ইয়াৰ লগে লগে আমি আলোচনা কৰিলো আজিৰ ক্লাছটোত যে আমাৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য বা শিক্ষাদানৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি যি দুটা ভাগৰ কথা কৈছো সেই ভাগ দুটা আৰু পাঠ্যক্ৰমৰ কাৰ্য মই আশা ৰাখিছো মই যিখিনি কথা আজি আলোচনা কৰিলো এই আলোচনা কৰা কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে আৰু নুবুজিলেও সদায় কোৱাৰ নিচিনাকৈ কৈছো যদি মই বেছি থুলমূলকৈ কথা কৈছো যদি আপোনালোকৰ কিবা ডাউট আছে বা আৰু ইয়াতকৈ কিবা বুজাই দিবলগীয়া থাকে তেন্তে আপোনালোকে মোৰ কমেন্ট বক্সত লিখিব মই নিশ্চয় আপোনালোকক এই কথাখিনি আৰু ইলাবৰেটলি বুজাই দিবলৈ চেষ্টা কৰিম মই আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো পৰৱৰ্তী ক্লাছ লৈ আহিম অন্যান্য বিষয় লৈ stay home and study more okay thank you namaskar